সেবাৰ পাছত পৰীক্ষাবিহীন ফলাফলত নতুন ইতিহাস শিক্ষা সংসদৰ পৰীক্ষাবিহীন ফলাফলত 100% উত্তীৰ্ণৰ অভিলেখ 13 জিলাৰ কলা শাখাত 99.91% উত্তীৰ্ণৰ হাৰে শীৰ্ষত মাজুলী বিজ্ঞানত 100% উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত পাহাৰীয়া জিলা ডিমা হাছাও বিজ্ঞানত মুঠ 18খন জিলাৰে 99% অধিক উত্তীৰ্ণ বাণিজ্যত অসমৰ 13 জিলাৰ 100% পৰীক্ষাৰ্থী উত্তীৰ্ণ কলা বিজ্ঞান বাণিজ্য আৰু বৃত্তিমুখী শিক্ষা সকলো মিলি 2021ত উচ্চতৰ মাধ্যমিকত মুঠ উত্তীৰ্ণৰ হাৰ 99.18% কলা শাখাত উত্তীৰ্ণৰ হাৰ বাঢ়িল 98.93% লৈ কলাত প্ৰথম বিভাগত উত্তীৰ্ণ 58,288 জন দ্বিতীয় বিভাগত উত্তীৰ্ণ 89,520ৰ বিপৰীতে তৃতীয় বিভাগ পালে 42,029 জনে বাণিজ্যত এইবাৰ মুঠ উত্তীৰ্ণৰ হাৰ 99.57% ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ 11,189 জন দ্বিতীয় বিভাগ লাভ 5,497 জনৰ বিপৰীতে তৃতীয় বিভাগত উত্তীৰ্ণ হল 1,678 জন বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি 99.06% লৈ বিজ্ঞানত প্ৰথম বিভাগ লাভ 32,917 জনৰ দ্বিতীয় বিভাগত 4,609 জন উত্তীৰ্ণৰ বিপৰীতে তৃতীয় বিভাগ পায় 542 জনে বৃত্তিমুখী শিক্ষাতো 1081 জন পৰীক্ষাৰ্থীৰ মাজত উত্তীৰ্ণৰ হাৰ 97.41% পূৰ্ব নিৰ্ধাৰিত সময়মতে শনিবাৰে ঘোষণা হল 2021 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল 12টা ৱেবছাইট 2টা মোবাইল এপ যোগে পুৱা 9 বজাৰ লগে লগে ঘোষণা হল ফলাফল উচ্চতৰ মাধ্যমিকৰ মুঠ পৰীক্ষাৰ্থী 2,49,812 গৰাকী কলা শাখাত পূৰ্বৰ 78.28% অতিক্ৰমী উত্তীৰ্ণৰ হাৰ বৃদ্ধি 99.18% লৈ বিজ্ঞান আৰু বাণিজ্যতো বাঢ়িল মুঠ উত্তীৰ্ণৰ হাৰ কিন্তু ইয়াৰ মাজতো আছিল প্ৰায় 1000 অনুত্তীৰ্ণ শিক্ষাৰ্থী কোভিডৰ বাবে বিদ্যালয় পৰিৱৰ্তে মোবাইলতে এইবাৰ ফলাফল ললে পৰীক্ষাৰ্থীসকলে ফলাফলক লৈ নাই পূৰ্বৰ দৰে বিশেষ কোনো উৎসাহ ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে পুনৰ বহিব পাৰিব লিখিত পৰীক্ষাত 5 আগষ্টৰ পিছত মুকলি হ'ব পৰ্টেল এই পৰ্টেল যোগে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে বিভাগীয় কমিটিৰ আলোচনা মৰ্মে ধাৰ্য হ'ব পুনৰ পৰীক্ষাৰ দিন এই মন্তব্য শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিৰ আমি ইতিমধ্যে সিদ্ধান্ত লৈছো তেনেকুৱা ষ্টুডেণ্টক ভিতৰত আমি এটা পৰ্টেল ৰেডি কৰিছো আৰু সেই পৰ্টেলটোত আমি যিবিলাক লৰাই সন্তুষ্ট নহয় তেখেতসকলে যাতে পৰীক্ষা দিব পাৰে তাৰ কাৰণে 5 তাৰিখৰ পিছত আমি সেই পৰ্টেলটো খুলি দিম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ সুখী শিক্ষা মন্ত্ৰী অসমত 1,70,000 আসনৰ ব্যৱস্থা আছে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে অভাৱ নহয় আসনৰ সদ্য প্ৰকাশিত ফলাফলৰ ভেলু থকাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীৰ মন্তব্য ৰাজ্যৰ বাহিৰলৈ যোৱা শিক্ষাৰ্থীক দিয়া হ'ব গুৰুত্ব এই ছাত্ৰ ছাত্ৰীখিনি যিসকলে উচ্চ শিক্ষা নাম ভৰ্তি কৰিব বিচাৰিব তেওঁলোকক নাম ভৰ্তি কৰাৰ কাৰণে আমি আসন দিব লাগিব ইপিনে পূৰ্বৰ তুলনাত নতুন পৰীক্ষাবিহীন ফলাফল ঘোষণা কৰি নিজৰ অভিমত প্ৰাগ নিউজত প্ৰকাশ কৰিলে সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে সেই যেটো সপোন দেখিছিলো যেটো পৰিকল্পনা কৰিছিলো আৰু পৰিকল্পনাৰ কিছু আমাৰ লক্ষ্য আছিল সেই লক্ষ্যবিলাকৰ একদম নিভুত কোনটোৰ পৰা আমি ইয়ালৈকে অনাৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত আমি কোনো বেলেগ শক্তি আমি তাত কোনো মুখামুখি হ'বলৈ দিয়া নাছিল সংসদৰ 3 বছৰৰ পৰীক্ষা পৰিচালনাৰ অভিজ্ঞতাৰে পুষ্ট কন্ট্ৰোলাৰ গৰাকীয়ে জটিল ব্যৱস্থাটোৰ আৰত লুকাই থকা কেতবোৰ গুৰুত্বপূৰ্ণ কথাও জনালে প্ৰাগ নিউজক এই গোটেই প্ৰক্ৰিয়াটোত সোমাই পৰি কলা বাণিজ্য বিজ্ঞান বৃত্তিমুখী 4টা ষ্ট্ৰীমৰ পৰীক্ষা 83টা সাবজেক্ট এই গোটেইখিনি বিভিন্ন ভাগ ভাগকৈ উলিওৱাটো কিমান এটা জটিল প্ৰক্ৰিয়া তাত যিসকল ব্যক্তি জড়িত হৈ থাকে তেখেতসকলে অনুভৱ কৰিব পাৰিব পৰীক্ষাবিহীন ফলাফলক লৈ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ মাজতো পৰিলক্ষিত হ'ল মিশ্ৰিত প্ৰতিক্ৰিয়া
ভিডিঅ' জাৰ্নেলিষ্ট পল্লৱৰ সহযোগত ভাস্কৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ।